Good morning, student. Good morning, all of my dear students. I think class 1 or no? Class 1 subject মই তোমালোকে কি কৰিছিলোঁ যোৱা কেইটামান ক্লাছত এটা ক্লাছত কি দিছিলোঁ কৰিবলৈ এতিয়া কথা হ'ল যে আমি আগতে কি পঢ়িছিলোঁ আৰু এতিয়া কি কৰিম ঠিক আছেনে ইয়াৰ আগতে আমি কি পঢ়িছিলোঁ যে কোনোবা এটা পইম ইয়াৰ আগৰ ক্লাছত হয়তো কোনোবা এটা পইম আমি গান গোৱাৰ নিচিনাকৈ নাচি বাগি হাত চাপৰি বাগি এনেকৈ কিবা এটা এক্টিভিটি কৰিবলৈ গাবলৈ চেষ্টা কৰিছিলোঁ মই ভাবিছোঁ যে তেনেদৰে যিকোনো এটা পইম যিকোনো ধৰণে তোমালোকে মেমে পঢ়োৱা যিকোনো ধৰণৰ পইম যেতিয়া কাৰোবাৰ ঘৰত তেতিয়া কি কৰিবা গম পাইছা নাই তেতিয়া কি কৰিবা যে পইমটো ডাইৰেক্ট এনেকৈ কিতাপখন মেলি তেনেকৈ নেগাবা পইমটো যি দুশাৰী এশাৰী বা যিয়েই নোপোৱা যিয়েই গাব পাৰা সেইকণে কিবা এটা এক্টিভিটি কৰি গাবা কি কৰিবা ফৰ এক্সাম্পল হিচাপে আমি ধৰা হাত চাপৰি বাহিৰে পইমটো গাব পাৰোঁ না এনেকৈ নাচি নাচি গাব পাৰোঁ মূৰ জোকাই জোকাই গাব পাৰোঁ গান গোৱাৰ নিচিনাকৈ গাব পাৰোঁ যেনেকৈ ভাল লাগে তোমালোকৰ যিটো কৰিয়ে ভাল লাগে বা খেলি থাকোঁতেও যদি পইমটো গাই থাকিব পাৰা দেন অ'কে যেনেকৈ ভাল লাগে কিবা এটা নহয় কিবা এটা এক্টিভিটি কৰি আমি কি কৰিম যে পইমটো আমি ক্লিয়াৰ কৰিম বা পইমটো আমি গাম হয় নাই প্ৰথম অৱস্থাত ভুলেই হওক তেনেকৈ গাম তাৰপিছত আমি লাহে লাহে গ্ৰেজুৱেলি শুদ্ধ কৰি যাম একো ডাঙৰ কথা নহয় ভুল হোৱাটো ঠিক আছে এতিয়া কথা হ'ল তোমালোকক ইয়াৰ আগতে তাৰ আগতো মানে মই পইমটো যেতিয়া গাব দিছিলোঁ তাৰ আগতে তোমালোকক কি পঢ়াইছিলোঁ ভাৱেল এণ্ড কনচনেণ্ট চাউণ্ডৰ কনচেপ্ট এটা দিছিলোঁ কনচেপ্টটো মই এটা কথা কোৱা নাই ক্লাছ 1ত তোমালোকে পাৰিব লাগিব নহয় আমি ক্লাছ 1 to 8 এইটো গ্ৰেজুৱেলি শিকি যাম ঠিকে আছেনে মই ইয়াৰ আগতে তোমালোকক এই ভাৱেল চাউণ্ডৰ বিষয়ে এটা কনচেপ্ট দিছিলোঁ ঠিক আছেনে এতিয়া তোমালোকেতো ভাৱেল চিনি পোৱা হয় না ভাৱেলবিলাকতো কি তোমালোকক মেমে হয়তো পঢ়াইছে ইংলিছ এলফাবেটত কি হয় ইংলিছ এলফাবেটত ইংলিছ এলফাবেটত 26টা লেটাৰ্ছ থাকে 26 লেটাৰ্ছ থাকে হয় না এইটো আমি জানো 26 লেটাৰ্ছ থাকে এইটো কথা আমি জানো মানে ইয়াৰ দুটা ভাগতে আমি ভাগ কৰোঁ এটা হ'ল ধৰা ভাৱেল হিচাপে আমি পাওঁ এটা আমি ভাৱেল হিচাপে পাওঁ এটা কনসনেন্ট হিচাপে পাওঁ ঠিক আছে নে এতিয়া আমি কি পাওঁ ইয়াৰ যি 26টা ইয়াৰে 5টা কি হয় ভাৱেল হয় মানে বাকি 21টা কনসনেন্ট হয় ইয়াৰ ভিতৰতো আকৌ কি থাকে যে সেমি ভাৱেল দুটা থাকে এইবিলাক আমি পিছত পাম এতিয়া আমাৰ মূল কথাটো হ'ল যে যেটো আমি টোটাল 26 লেটাৰ্ছ যে আছে ইংলিছ এলফাবেটত যেটো 26 লেটাৰ্ছ আছে তাৰে 5টা ভাৱেল হয় বাকি 21 কি হয় কনসনেন্ট হয় এইটো কথা আমি পাইছো আগতে হয়নে এটা ভাৱেল বুলি ক'লে আমি কি কথা গম পাওঁ এ ই আই ও ইউ এইকেইটা আমি কি বুলি গম পাওঁ যে এইকেইটা আমি ভাৱেল বুলি গম পাওঁ বাকি এইকেইটা কি হয় কনসনেন্ট বুলি গম পাওঁ এইটো আমাৰ ক্লিয়াৰ এইটো কনচেপ্টটো আমাৰ বিশেষ খেলিমেলি নাথাকে এই কনচেপ্টটো আমাৰ বিশেষ খেলিমেলি নহয় এ ই আই ও ইউ এই কনচেপ্টটো হ'ল এইটো ভাৱেল এই বাকিটা হ'ল কনসনেন্ট আমাৰ ক্লিয়াৰ ঠিক আছে কিন্তু কথা আমি যেতিয়া সাউন্ডৰ কথা যে কম ঠিক আছে নে যেতিয়া আমি উচ্চাৰণৰ কথালৈ আহিম হয়নে না প্ৰনাউন্সিয়েচনৰ কথালৈ আহিম তেতিয়াহ'লে কিন্তু এই 5টা ভাৱেলে কি কৰে 5টা ভাৱেলে 20টা সাউন্ডস কৰে ইয়াতে 20টা সাউন্ডস ঠিক আছে নে এই ভাৱেল যেটো সাউন্ড ঠিক আছে নে 20টা সাউন্ডস কৰে এটা কথা হ'ল যেতিয়া আমি প্ৰথম অৱস্থাত কি আলোচনা কৰিম ভাৱেল গিটাৰ কথা যে ক'লো ভাৱেল গিটাৰ সাউন্ড গিটাৰ কেতিয়াবা আলোচনা কৰিব পাৰো ফৰ এক্সাম্পল হিচাপে ধৰা আমি যদি ভাৱেল সাউন্ডৰ প্ৰথম আলোচনা কৰো ভাৱেল সাউন্ড এই যেটো পঢ়াই এটো ফনেটিক্স বুলি কয় ঠিক আছে নে ভাৱেল সাউন্ড যেটো কয় ভাৱেল সাউন্ডৰ দুটা ভাগ আছে প্ৰথম ভাগটো কয় ধৰা পিয়ৰ ভাৱেল কয় এটো মিক্স ভাৱেল এটো পিয়ৰ ভাৱেল সাউন্ড বুলি কয় এটা এটো মিক্স ভাৱেল সাউন্ড কয় মিক্স ভাৱেল সাউন্ড বুলি কয় এইকেইটা মই তোমালোকক মনত ৰাখিবৰ কাৰণে দিয়া নাই দেই কনচেপ্টটো মই এটা কথা জানো যে তোমালোকৰ ভিডিঅ'বিলাক তোমালোকৰ মাপা সকলো চাব যাতে কনচেপ্টটো ক্লিয়াৰ হয় সেইটো কাৰণে দিছোঁ এইটো আকৌ ডিপথংছ বুলিও কয় মিক্স ভাৱেল যেটো সেইটো ডিপথংছ বুলি কয় এটা ভাৱেল সাউন্ড যি আমি 20 ভাৱেল সাউন্ড পাইছোঁ 5টা ভাৱেল আছিল ন ইয়াৰে 20টা সাউন্ডস পাইছিলোঁ ইয়াতে পিয়ৰ ভাৱেল সাউন্ড 12টা সাউন্ড আছে ইয়াত আছে 8টা
যিটো মিক্স ভাৱেল চাউণ্ড সেইটো ডিপথংছ বুলি কয় ঠিক আছে এতিয়া কথাটো আমি কেনেকৈ শিকিম চাবা দেই কেনেকৈ শিকিম চাবা আমিতো শুদ্ধকৈ ক'ব লাগিব হয় নাই আমিতো কথাবিলাক এতিয়া কওঁতে শুদ্ধকৈ ক'ব লাগিব ধৰা তোমালোক যেতিয়া সৰু হৈ আছিলা পোৱালি আছিলা ন তেতিয়া প্ৰথম অৱস্থাত তোমালোকৰ মাটো পাপাটো বা দেউতাটো কওঁতে জন্মৰ পৰা 2 বছৰ 1.5 বছৰ 2 বছৰ দিন লাগিছে বা আমি ইংৰাজীটো যেতিয়া শিকিম তেতিয়াও আমাক বহুত দিন লাগিব এইটো ডাঙৰ কথা নহয় লাগক সেইটো কথা নহয় যিমান দিন লাগে লাগিব পাৰে হয়নে দুবছৰ যেতিয়া আমাক এটা শব্দ আমাৰ নিজৰ মাতৃভাষাটো আমি এটা শব্দ শিকোঁতে যেতিয়া আমাক 2 বছৰ লাগে তেতিয়াহ'লে বা এটা শব্দ আমি কওঁতে যেতিয়া আমাক 2 বছৰ দিন লাগে ইংৰাজীটো আমাক 2 বছৰ 2-3 বছৰ লাগিব পাৰে কিন্তু কেতিয়া লাগিব যেতিয়া আমি সেই বস্তুটো শিকি থাকিম মানে শুনি থাকিম তেতিয়া আমি ক'ব পাৰিম ঠিকে আছেনে তাৰপিছত কথা হ'ল তোমালোকে যেতিয়া অলপ সৰু আছিলে এতিয়া যিটো বয়সত আছে তাতকৈ অলপ সৰু থাকোঁতে কথাবিলাক যে কোৱা কথাবিলাক কওঁতে যে ভুলকৈ কোৱা হয় নাই ভুলকৈ যে কোৱা বা তোমালোকে সৰু ছোৱালীবিলাকে যে কথাবিলাক ভুলকৈ যে কয় আমি যে শুনি যে ভাল পাওঁ হয় নাই কেলৈ ভুলকৈ কয় তেওঁলোকে গম নাপায় এইটো ভুল শুদ্ধ ক'ব লাগে কয় এতিয়াও তোমালোকে যদি ইংৰাজীটো পঢ়িবা ন তেনেকৈ হ'ব লাগে ভুল হওক শুদ্ধ হওক কথা নাই কৈ দিব লাগে পিছত শুদ্ধ কৰিব লাগে প্ৰথমতে আমি ক'বলৈ চেষ্টা কৰিব লাগে ভুলকৈ হওক এতিয়া আমি কেতিয়াকৈ পাৰিম সেইবিলাক ক'ব যেতিয়া আমি প্ৰনাউন্সিয়েশ্যনটো শুদ্ধকৈ ক'ম এতিয়া আমি অসমীয়াটো শুদ্ধকৈ কেলৈ ক'ব পাৰোঁ আমি শুদ্ধকৈ সৰুৰ পৰা শিকি থাকোঁ মই ভাত খালোঁ কওঁ আমি মই ভাত খালে নকওঁ সেই কথাটো আমি সৰুৰ পৰা শিকি গৈ থাকোঁ ঠিকে আছে এতিয়া ইংৰাজীটো আমি শিকি যাবলৈ হ'লে শুদ্ধ প্ৰনাউন্সিয়েশ্যন দি শিকি গৈ থাকিব লাগিব উদাহৰণ হিচাপে ধৰা অসমীয়া তোমালোকে এইটো হৰ্ষই পাইছা অসমীয়াত এইটো দীৰ্ঘই পাইছা এইটো হৰ্ষই হয় এইটো দীৰ্ঘই হয় ঠিক আছেনে এইটো হৰ্ষই কেলে হয় যে এইটো ই বুলি কওঁ এইটো আমি অসমীয়াত ই বুলি কওঁ ঠিক আছেনে এইটো হৰ্ষই এইটো কাৰণে যে আমি চুটিকৈ ই বুলি কওঁ ই আৰু এইটো দীৰ্ঘ এইটো কাৰণে আমি দীঘল কওঁ ই কওঁ ঠিক আছে এতিয়া ইংৰাজী ভাৱেলৰ যেতিয়া আমি চাউণ্ড পঢ়িম প্ৰনাউন্সিয়েশ্যনৰ কাৰণে যেতিয়া আমি চাউণ্ড পঢ়িম তাতো কিন্তু এনেকুৱা কথা কিছুমান আছে ফৰ এক্সাম্পল হিচাপে ধৰা দেই এইখন চাৰ্ট এইটো হ'ল ধৰা চিৰিয়েল নাম্বাৰ 1 নম্বৰ চিৰিয়েল নাম্বাৰটো তাৰপিছতে ধৰা এতিয়া চাউণ্ডছ থাকিব চাউণ্ড বুলি লিখা থাকিব ঠিক আছেনে চাউণ্ডছ বুলি যেতিয়া লিখা থাকে চাউণ্ডত কি থাকিব ইয়াত IPA ইণ্টাৰনেশ্যনেল ফনিক এছ'চিয়েশ্যন এইবিলাক কথা তোমালোকে পিছত গম পাবা এইটো এটা চাউণ্ড আমি ডিক্সনেৰী পঢ়োঁ সৰু ল'ৰা ছোৱালীয়ে ডিক্সনেৰী পঢ়িব লাগে ডিক্সনেৰীখন পঢ়িলে এনেকুৱা চাউণ্ডটো চাব লাগে এইটো চাব লাগে তেতিয়া আমি গম পাই যাওঁ এতিয়া কি উচ্চাৰণ কৰিব ঠিক আছেনে তাৰপিছতে ইয়াতে কি থাকে স্পেলিং থাকিব স্পেলিং থাকিব ঠিক আছে স্পেলিংটো মানে কি হয় এইটো যে চাউণ্ড হয় এইটো কেনেকুৱা চাউণ্ড হয় আমি অলপ পিছতে মই কৈ আছোঁ কিহে হয় ডাবল ই হ'লে হয় অকল ই হ'লে হ'ব পাৰে দেই ই হ'লে হ'ব পাৰে ঠিক আছেনে আই ই হ'লে আই হ'লে হ'বনে আৰু ৱাই হ'লে চিংগুল আই হ'লে এইটো উচ্চাৰণ হ'ব পাৰে এতিয়া ইয়াতো কেনেকুৱা ধৰণে এইটো এক্সপ্ল'ৰেশ্যন বুলি কয় ঠিক আছেনে এইটো পিছত গম পাবা এক্সপ্ল'ৰেশ্যন বুলি কয় এতিয়া ই কেনেকুৱা ধৰণৰ উচ্চাৰণ কৰে চাবা অসমীয়া দীৰ্ঘইৰ নিচিনা উচ্চাৰণ কৰে যেতিয়া আমি ডিক্সনেৰীখন পঢ়িম ইংৰাজী ডিক্সনেৰীখন পঢ়িম তাত যদি ৱৰ্ডছটো চাওঁ তেতিয়াহ'লে যদি এনেকুৱা থাকে এনেকুৱা চিম্বলছটো যদি থাকে এইটো ফনিক চিম্বলছ হয় এইটো যদি থাকে তেতিয়াহ'লে গম পাওঁ যে যিবিলাক ৱৰ্ড হ'ব সেই ৱৰ্ডটো মানে এইটো থকা যিটো ৱৰ্ড হ'ব সেইটো দীৰ্ঘই উচ্চাৰণ কৰিব ফৰ এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ ৱৰ্ডছ ধৰা টি আৰু ডাবল ই আমি টি বুলি কওঁ টি বুলি নকয় ইটো দীঘলীয়াকৈ কয় টি প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰে টি বুলি নকয় টি এনেকৈ কয় ঠিক আছে ফৰ এক্সাম্পল হিচাপে ধৰা THESE এইটো আমি ডিছ কওঁ বা ডিছ বুলি নকয় ডিছ কয় ইটো দীঘলীয়াকৈ ক'ব লাগে একদম চিম্পুল কথা আমি প্ৰথম কথা আমাৰ এইটোতে হয় যে আমি ডিক্সনেৰীখন এখন ভাল ডিক্সনেৰীখন যেতিয়া তোমালোকৰ মা পাপাই লৈ দিব তেতিয়াহ'লে আমি কি কৰিম যে ৱৰ্ডছটোৰ কিনাৰত ডিক্সনেৰীখনৰ ৱৰ্ডছটোৰ কিনাৰত থকা সেই চিম্বলটো চাম চিম্বলটো কি আছে এই চিম্বলটো চাম মই তোমালোকক এইবিলাক মুখস্থ কৰিবলৈ কিবা কৰিবলৈ দিয়া নাই হা মই এইটো কাৰণে দিছোঁ যে ডিক্সনেৰী পঢ়িবলৈ শিকিব লাগে
ডিক্সনেৰী পঢ়ি প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ কৰি পেলাই কি কৰিব লাগিব আমি এতিয়াৰ পৰা শিকি গ'লে আগলৈ পাৰিম হয় নাই এতিয়া কথাটো হ'ল এইটো যেতিয়া এই চাউন্সটো যেতিয়া দেখিবা তেতিয়াহ'লে গম পাবা এইটোৱে কি কৰিব যে দীঘলীটোৰ নিচিনা উচ্চাৰণ কৰিব ফৰ এক্সাম্পল হৈছে যে TREETHCAC টিজ কয় ঠিক আছে ফৰ এক্সাম্পল হিচাপে এইটো SEA আমি চি বুলি কওঁ চি বুলি লাহেকৈ নকয় চি এনেকৈ ক'ব লাগে চি ঠিক আছে ফৰ এক্সাম্পল হিচাপে ধৰা ফিল আমি ফিল কওঁ বাট ফিল বুলি ক'ব নালাগে ফিল্ড ইটো দীঘলীয়াকৈ ক'লে ফিল্ড ফৰ এক্সাম্পল এইটো কি 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 ট্ৰি দিছ চি ফিল কি এনেকৈ ক'ব লাগে যে ইটো দীঘলীয়াকৈ উচ্চাৰণ কৰিব লাগে ঠিক আছে নে আজি আমি এইকেইটা এইটো কাৰণে শিকিছোঁ যে আজিৰ পৰা যেতিয়া আমি এখন ডিক্সনেৰীত এটা ৱৰ্ড শিকিম বা এটা ৱৰ্ড চাবলৈ যাম প্ৰথমতে আমি কি চাম যে এই চাউণ্ডটো চাম ঠিক আছে নে এই চাউণ্ডটো চাম আমি ডিক্সনেৰীখন মেলিলোঁ মেলি দেখি পালোঁ যে এনেকুৱা ধৰণৰ এইকেইটা আছে ঠিক আছে এইকেইটা আছে এইকেইটা থকাৰ লগে লগে আমি ডিক্সনেৰীখন চাম ফনিক চাউণ্ডটো তাত কি আছে ডিক্সনেৰীখনত এইটো চালে গম পাম যে ইয়াৰ আমি উচ্চাৰণটো দীঘলকৈ দীঘৈ নিচিনাকৈ কৰিব লাগিব ঠিক আছে নে আৰু হ্ৰস্বই নিচিনাকৈ কৰিলে কি হ'ব মই পিছত ক'ম ঠিক আছে ঘৰত কি কৰিবা মা পাপাক ক'বা এই ভিডিঅ'টো চাই পেলাই মা পাপাক ক'বা যে মোক এখন ভাল ডিক্সনেৰী আনি দিব লাগিব আৰু ডিক্সনেৰীখনত মই কোৱা কথাখিনি বহাবলৈ ঘৰত মা পাপাক কৈ দিব লাগিব মুখস্থ কৰা কথা নহয় পৰীক্ষাত অহাও কথা নহয় মুখস্থ কৰিব নালাগে আৰু তেতিয়াহে এইকেইটা কৰিবা যেতিয়া পঢ়িবলৈ মন যায় বোলে মোৰ এতিয়া পঢ়িবলৈ মন যোৱা নাই মোক খেলিবলৈ মন গৈছে এতিয়া পঢ়িব নালাগে তেতিয়া যেতিয়া খেলি মেলি মই অকণমান পঢ়োঁগৈ বুলি ভাবিবা ভিডিঅ'টো চাবা মা পাপাক লৈ আহিবা ডিক্সনেৰীখন ধুনীয়াকৈ মা পাপাই চিলেক্ট কৰি দিব পাৰিব ঠিক আছে চাই পেলাই তাৰ ৱৰ্ড চুইবিলাক চাই ঠিক আছে থেংক ইউ হেভ এ নাইচ ডে